মালিকৰ নাম আৰু এইটো কোন জেগা? ঘৰটো হৈছে লাচিত নগৰ অৰুণোদয় পথত সোমাই আহিব লাগে। লাচিত নগৰ এইডোখৰ বটাপানী পথৰ ওচৰত। ঘটনাটো মোৰ ঘৰত মানে 10 তাৰিখে চুৰ হ'ল। তাৰপিছতে 10টা কিমানতে চুৰ হৈছে। মই স্কুল যোৱাৰ পিছত সদায় স্কুল যাওঁ 2টা বজালৈকে স্কুলতে থাকোঁ। সেইদিনাখন পইচাটো আনি থোৱা কিজানি গম পাইছে চোৰে, সেইটো কাৰণে গোটেই ঘৰত সোমাই গোটেই বস্তু অনিষ্ট কৰি পইচাখিনি লৈ গৈ, মোৰ বাকচ এটাও আছিলে, পোৱালিটোও পইচা ভৰাইছিলে তাত, সেই বাকচটো ভাঙিও পইচাখিনি লৈ গৈছে। মানে তাত সেই বাকচটোত 9,000 আছিলে। তাৰপিছতে মোৰ VIP-টোত আছিলে 10,000 টকা আৰু সোণৰ ফুলি এযোৰ আছিলে। সোণৰ ফুলিযোৰ মই বনাই কিনি থৈছিলোঁ। তাৰপিছতে হ'ল দিন সেইটো বনাই থোৱা। কিমানত বনাইছিল? এইটো আপোনাৰ বেছি নাই পৰা, 2500 মান পৰিছিলে। ফুলি একদম পাতল মই ডিজাইনো নাই দিয়া সেইটো। তাৰপিছতে মানে থৈ দিছিলোঁ আৰু ভাইটি বিয়াত দিম বুলি। ভাইটি বিয়াও 5 মাহ মান আছে আৰু হ'বলৈ। তাৰপিছতে ঘৰত সেই সময়ত কোনো নাছিলে? কোনো নাই ঘৰত সেই সময়ত। আনকালেতো মানুহ থাকে বাৰু, কিন্তু এনেকুৱা আমি মানে 3টা কোনো নাথাকোঁ। ইফালেও নাথাকে, মোৰ কাকাহঁতি আছে, তাহাঁতিও নাথাকে, চবেই নিজৰ নিজৰ ডিউটি যাওঁগৈ। মানে কি নাম মালিকৰ? মালিকৰ নাম পিয়াঞ্চু হৰ। আপোনাৰ নাম? মোৰ নাম জেচমিন বেগম। তাৰপিছতে দেউতাকৰ নাম বিশ্ৰাম হৰ। পুলিচক খবৰ দিলে? দিলোঁ। পুলিচক খবৰ দিলোঁ। পুলিচে তদন্ত লৈ আছে। তাৰপিছতে আৰু মানে কি হ'ল, এইটো ঘৰত কোনেনো জানে চুৰ হ'ব বুলি। পইচাখিনি আনিও থৈছিলোঁ আৰু গোটৰ পৰা পইচা লোৱা, মোৰ এনেকুৱা হেৰিও নাই। খালি সেই টেকেলিটোহে পইচা মানে মালিকে কাম কৰি আনে, তাতে ভৰাই থৈ যাওঁ এটকা দুটকা কৰি। তেনেকৈ পইচাবোৰ মানে লৈ গুচি গ'ল। সেইটোৱে বেয়া লাগিছে আৰু মনটো। মালিকৰ নাম আৰু এইটো কোন জেগা? ঘৰটো হৈছে লাচিত নগৰ অৰুণোদয় পথত সোমাই আহিব লাগে। লাচিত নগৰ এইডোখৰ বটাপানী পথৰ ওচৰত। ঘটনাটো মোৰ ঘৰত মানে 10 তাৰিখে চুৰ হ'ল। তাৰপিছতে 10টা কিমানতে চুৰ হৈছে। মই স্কুল যোৱাৰ পিছত সদায় স্কুল যাওঁ 2টা বজালৈকে স্কুলতে থাকোঁ। সেইদিনাখন পইচাটো আনি থোৱা কিজানি গম পাইছে চোৰে, সেইটো কাৰণে গোটেই ঘৰত সোমাই গোটেই বস্তু অনিষ্ট কৰি পইচাখিনি লৈ গৈ, মোৰ বাকচ এটাও আছিলে, পোৱালিটোও পইচা ভৰাইছিলে তাত, সেই বাকচটো ভাঙিও পইচাখিনি লৈ গৈছে। মানে তাত সেই বাকচটোত 9,000 আছিলে। তাৰপিছতে মোৰ VIP-টোত আছিলে 10,000 টকা আৰু সোণৰ ফুলি এযোৰ আছিলে। সোণৰ ফুলিযোৰ মই বনাই কিনি থৈছিলোঁ। তাৰপিছতে হ'ল দিন সেইটো বনাই থোৱা। কিমানত বনাইছিল? এইটো আপোনাৰ বেছি নাই পৰা, 2500 মান পৰিছিলে। ফুলি একদম পাতল মই ডিজাইনো নাই দিয়া সেইটো। তাৰপিছতে মানে থৈ দিছিলোঁ আৰু ভাইটি বিয়াত দিম বুলি। ভাইটি বিয়াও 5 মাহ মান আছে আৰু হ'বলৈ। তাৰপিছতে ঘৰত সেই সময়ত কোনো নাছিলে? কোনো নাই ঘৰত সেই সময়ত। আনকালেতো মানুহ থাকে বাৰু, কিন্তু এনেকুৱা আমি মানে 3টা কোনো নাথাকোঁ। ইফালেও নাথাকে, মোৰ কাকাহঁতি আছে, তাহাঁতিও নাথাকে, চবেই নিজৰ নিজৰ ডিউটি যাওঁগৈ। মানে কি নাম মালিকৰ? মালিকৰ নাম পিয়াঞ্চু হৰ। আপোনাৰ নাম? মোৰ নাম জেচমিন বেগম। তাৰপিছতে দেউতাকৰ নাম বিশ্ৰাম হৰ। পুলিচক খবৰ দিলে? দিলোঁ। পুলিচক খবৰ দিলোঁ। পুলিচে তদন্ত লৈ আছে। তাৰপিছতে আৰু মানে কি হ'ল, এইটো ঘৰত কোনেনো জানে চুৰ হ'ব বুলি। পইচাখিনি আনিও থৈছিলোঁ আৰু গোটৰ পৰা পইচা লোৱা, মোৰ এনেকুৱা হেৰিও নাই। খালি সেই টেকেলিটোহে পইচা মানে মালিকে কাম কৰি আনে, তাতে ভৰাই থৈ যাওঁ এটকা দুটকা কৰি। তেনেকৈ পইচাবোৰ মানে লৈ গুচি গ'ল। সেইটোৱে বেয়া লাগিছে আৰু মনটো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।